অবৈধ অসম মাটিৰ বীৰ মহাযোদ্ধা ভূমিহীন অতুলনীয় প্ৰদেশ প্ৰেম আৰু মহান ত্যাগৰ অপূৰ্ব নিৰ্দেশনেৰে দেশ মাতৃৰ সংকটকালত বিদেশী শত্ৰুৰ বিপক্ষে যুদ্ধত অৱতীৰ্ণ হৈ অসম মাতৃৰ অস্তিত্ব অক্ষুণ্ণ ৰাখি বিশ্বৰ ইতিহাসত বিৰল স্বদেশ প্ৰেমৰ দৃষ্টান্ত ৰাখি গলা তাৰ বাবে উত্তৰ পুৰুষে তোমাৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু পুনৰ অসম মাতৃৰ সংকটকালত অংগীকাৰবদ্ধ হৈছো যি পৰ্যন্ত অসমীয়াই বিদেশী নীৰৱ আগ্ৰাসনৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰিম সেইদিন পৰ্যন্ত তোমাৰ আপোচবিহীন আদৰ্শক বিৰোধাৰ্য কৰি নিৰন্তৰ সংগ্ৰাম চলাই যাম হে মহান বীৰ পুৰুষ তোমাৰ আত্মা য'তেই বিৰাজমান হৈ আছে তাৰ পৰাই বীৰ লাচিত সেনা অসমৰ প্ৰতিজন সৈনিকক আশীৰ্বাদ সাহস আৰু শক্তি প্ৰদৰ্শন কৰা জয়টো জয় জননী অসম জয়টো বীৰ লাচিত বৰফুকন জয়টো বীৰ লাচিত সেনা অসম জয় আই অসম যোৰহাট বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন আৰু লাচিত দিৱস উদযাপন মহাবীৰ লাচিত বৰফুকনৰ আদৰ্শৰে উদ্বুদ্ধ হৈ দেশ জাতিৰ মান ৰক্ষা কৰাৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ প্ৰতিষ্ঠা হোৱা বীৰ লাচিত সেনা অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস তথা মহাবীৰ লাচিত বৰফুকনৰ 402 সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি লাচিত দিৱস বীৰ লাচিত সেনা অসমৰ উদ্যোগত যোৰহাটৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বীৰ লাচিত সেনা অসম যোৰহাট জিলা সমিতি আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীৰ আজি মুখ্য আকৰ্ষণ আছিল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলন ঘটা এই শোভাযাত্ৰা যোৰহাট জিলা পুথিভঁৰাল চৌহদৰ পৰা আৰম্ভ হৈ যোৰহাট নগৰৰ মূল পথসমূহ পৰিভ্ৰমণ কৰি পুনৰ আৰম্ভণি স্থানত সামৰণি পৰে এই শোভাযাত্ৰাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহণ কৰি নিজ কৃষ্টি সংস্কৃতি পৰিৱেশন কৰে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট
ইতিমধ্যে সমগ্ৰ অসমবাসীৰ লগতে বিলাসিত খানা অসম যোৰহাট জিলা সমিতি তথা যোৰহাট আঞ্চলিক সমিতিৰ আতিথ্যত বীৰজনাৰ যি জন্ম জয়ন্তী আমি লাচিত দিৱস আমাৰ বিলাসিত খানাৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ আমি আজি 24 নৱেম্বৰ দিনটো ধাৰ্য কৰা হৈছিলে। গতিকে এই দিনটোত প্ৰতি বছৰ বিগত বৰ্ষবিলাকৰ দৰে এবাৰো লাচিত দিৱস উদযাপন কৰা হৈছে। গতিকে আমাৰ বিভিন্ন আঞ্চলিকৰ পৰা অহা সংগ্ৰামী সতীৰ্থ তথা যোৰহাটবাসীৰ ৰাইজ উপস্থিত হৈছেহি। আমি পতাকা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ ইত্যাদি কাৰ্যসূচীখিনি সমাপন্ন হৈ গৈছে। এতিয়া আমাৰ যি শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা আমি উলিয়াবলৈ আগবাঢ়িছোঁ আৰু অসমবাসীৰ ৰাইজ তথা যোৰহাটবাসী ৰাইজক আমি অৱগত কৰিব বিচাৰিছোঁ যে যোৰহাট জিলাৰ পৰাই আমাৰ এই গৰ্জনটো আৰম্ভ হওক। অনাগত সময়ত বিলাসিত খানাৰ যি জাতীয় স্বাভিমান, সেই স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত যি অংশীদাৰিত্ব লৈছোঁ, সেই অংশীদাৰিত্বত যাতে আমি সফল ৰূপায়ণ হ'ব পাৰোঁ তাৰ বাবে আপোনালোকৰ আশীৰ্বাদ তথা সহযোগিতা একান্তই প্ৰয়োজন। কাৰণ আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে অসমবাসী তথা খিলঞ্জীয়াৰ স্বাৰ্থত ব্যাঘাত জন্মা কোনো কাৰ্যত আমি সমৰ্থন নজনাওঁ। অনাগত সময়ত এই লাচিত বৰফুকনৰ নামত যি আমি সংগঠন, জাতীয় সংগঠন হিচাপে কৰি আছোঁ, সেই সংগঠনৰ নামক যাতে আমি বিঘ্নিত হ'বলৈ নিদিওঁ তাৰ প্ৰতি আমি সদায় সচেতন আৰু সজাগ থাকোঁ আৰু অনাদি অনন্ত কাললৈ যাতে অসমীয়াৰ প্ৰভুত্ব বিস্তাৰ হৈ থাকে তাৰ প্ৰতি আমি বিলাসিত খানা সদায় সষ্টম হৈ থাকিম।